হাই বন্ধুসকল, আপোনালোকক আমাৰ আসাম XYZ চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। UPSC ৰিক্ৰুটমেণ্ট 2024 ইউনিয়ন জনসেৱাৰ আয়োগত চাকৰি মুকলি হৈ আছে। কোৱালিফিকেশ্যন অৰ্থাৎ ইয়াৰ কাৰণে অৰ্হতা 12 পাছ কৰিলে অৰ্থাৎ হাই ছেকেণ্ডেৰী পাছ কৰিলে আপোনালোকে এপ্লাই কৰিব পাৰিব। অনলাইন মাধ্যমেৰে পাৰিব এপ্লাই কৰিবলৈ। এজ লিমিট, এপ্লাই প্ৰচেছ, চেলাৰী আমি সকলোখিনি কথা ভিডিঅ'টোত আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে চাই থাকিব, তেতিয়াহে সকলোখিনি কথা ভালকৈ বুজি পাব। আমি সকলোখিনি কথা অতি কম সময়ৰ ভিতৰতে আলোচনা কৰিম। ইউনিয়ন পাব্লিক ছাৰ্ভিচ কমিশ্যন চমুকৈ UPSC লাষ্ট ডেট হ'ল 4/6/2024, 4 জুন 2024 লাষ্ট ডেট। ইউনিয়ন পাব্লিক ছাৰ্ভিচ কমিশ্যন UPSC, ইয়াত 404টা ভেকেঞ্চি ফৰ নেশ্যনেল ডিফেন্স একাডেমি এণ্ড নভেল একাডেমি এক্সামিনেশ্যন 2 দেখিছে আপোনালোকে। ইয়াত 404টা পোষ্ট মুকলি হৈ আছে। নেশ্যনেল ডিফেন্স একাডেমি আৰু নভেল একাডেমি এক্সামিনেশ্যন, নেশ্যনেল ডিফেন্স একাডেমি আৰু নভেল একাডেমি আণ্ডাৰত এইটো এক্সামটো মুকলি হৈছে। ইণ্টাৰেষ্টেড এলিজিবল কেণ্ডিডেটছ মে এপ্লাই অনলাইন হিয়াৰ। আপোনালোকে ইয়াৰ কাৰণে এপ্লাই অনলাইন কৰিব পাৰিব। UPSC NDA and NA 2 ৰিক্ৰুটমেণ্ট 2024, নেম অফ এক্সাম নেশ্যনেল ডিফেন্স একাডেমি এণ্ড নভেল একাডেমি এক্সামিনেশ্যন 2 2024, নম্বৰ অফ পোষ্ট 404টা পোষ্ট। ভেকেঞ্চি ব্ৰেকআপ নেশ্যনেল ডিফেন্স একাডেমিত 370টা পোষ্ট মুকলি হৈ আছে। নভেল একাডেমি 10+2 ক্ৰেডিট এণ্ট্ৰি স্কিম 34। ৰিলেটেড আৰ্টিকল UPSC CDS 2 examination 2024। এলিজিবিলিটি ক্ৰাইটেৰিয়াসমূহ চাই লওক। এলিজিবিলিটি ক্ৰাইটেৰিয়া অফ UPSC NDA and NA 2 ৰিক্ৰুটমেণ্ট। এডুকেশ্যনেল কোৱালিফিকেশ্যন আৰ্মি উইং অফ নেশ্যনেল ডিফেন্স একাডেমি 12 ক্লাছ পাছ অফ দ্য 12 পেটাৰ্ণ অফ স্কুল এডুকেশ্যন or equivalent examination conducted by a state education board or a university। ইয়াৰ কাৰণে হাই ছেকেণ্ডেৰী পাছ অৰ্থাৎ 12 পাছ বিচৰা হৈছে। আপোনালোকে হাই ছেকেণ্ডেৰী পাছ কৰিলে এপ্লাই কৰিব পাৰিব, কিন্তু ৰিকগনাইজ বৰ্ড বা ইউনিভাৰ্চিটিৰ পৰা পাছ কৰা হ'ব লাগিব। এয়াৰ ফ'ৰ্চ এণ্ড নভেল উইংছ অফ নেশ্যনেল ডিফেন্স একাডেমি এণ্ড ফৰ দ্য 10+2 ক্ৰেডিট এণ্ট্ৰি স্কিম এট দ্য ইণ্ডিয়ান নভেল একাডেমি 12 ক্লাছ পাছ উইথ ফিজিক্স। ইয়াৰ কাৰণে এয়াৰ ফ'ৰ্চ এণ্ড নভেল উইংছ অফ নেশ্যনেল ডিফেন্স একাডেমি, ইয়াৰ কাৰণে আপোনালোকৰ হাই ছেকেণ্ডেৰী পাছে বিচৰা হৈছে। কিন্তু লগত ফিজিক্স, কেমেষ্ট্ৰি এণ্ড মেথমেটিক্স ছাবজেক্টটো আপোনালোকৰ থাকিব লাগিব, মানে ছায়েন্স ষ্ট্ৰীমৰ পৰা পাছ কৰা হ'ব লাগিব। স্কুল এডুকেশ্যন বৰ্ড বা ইউনিভাৰ্চিটিৰ পৰা আপোনালোকে পাছ কৰা হ'ব লাগিব। ষ্টেট এডুকেশ্যন বৰ্ড বা ইউনিভাৰ্চিটিৰ পৰা আপোনালোকে পাছ কৰা হ'ব লাগিব। কেণ্ডিডেটছ হু আৰ এপিয়াৰিং ইন দ্য 12 ক্লাছ আণ্ডাৰ দ্য 12 পেটাৰ্ণ অফ স্কুল এডুকেশ্যন অৰ ইকুইভেলেণ্ট। এইটো দেখিছে আপোনালোকে। এক্সামিনেশ্যন কেন অলছ' এপ্লাই ফৰ দিছ এক্সামিনেশ্যন। 12 পাছৰ কথা মই কৈছোঁৱে আপোনালোকক। এজ লিমিট বিচৰা হৈছে অনলি আনমেৰিড মেল ফিমেল কেণ্ডিডেট, সকলো অবিবাহিত পুৰুষ মহিলাহে ইয়াৰ কাৰণে এপ্লাই কৰিব পাৰিব। 2 জানুৱাৰী 2006 অৰ্থাৎ 2 জানুৱাৰী 2 জানুৱাৰী 2006 পাছত জন্ম হ'ব লাগিব, আগত নহয়। এণ্ড নট লেটাৰ দেন 1 জানুৱাৰী 2009 আৰ এলিজিবল। আৰু 1 জানুৱাৰী 2009 আগতে জন্ম হ'ব লাগিব, তেতিয়াহে আপোনালোকে এপ্লাই কৰিব পাৰিব। ইয়াৰ কাৰণে এপ্লিকেশ্যন ফিজ অফ UPSC NDA and NAI এক্সাম। আদাৰ অন্যান্যসকলে 100 টকা। SC ST কেণ্ডিডেট চন অফ COS NCOS ORS এইসকলে পে' কৰিব নালাগে। ওমেনে পে' কৰিব নালাগে। পে'মেণ্ট মোড অনলাইন অফলাইন দুয়োটা মাধ্যমেৰে আপোনালোকে পাৰিব পে'মেণ্টটো কৰিবলৈ। হাউ টু এপ্লাই ফৰ UPSC NDA and NA ৰিক্ৰুটমেণ্ট, কেনেকৈ এপ্লাই কৰিব ইয়াৰ কাৰণে চাওক। যিহেতু অনলাইন মাধ্যমেৰে এপ্লাই কৰিব পাৰিব। ইয়াৰ ষ্টাৰ্টিং ডেট অফ অনলাইন এপ্লিকেশ্যন ছাবমিশ্যন 15 মে 2024, 15 মে'ৰ পৰা আৰম্ভ হৈছে। আজি যিহেতু 16 তাৰিখ, যোৱাকালিৰ পৰা আৰম্ভ হৈছে। লাষ্ট ডেট অফ অনলাইন এপ্লিকেশ্যন ছাবমিশ্যন 4 জুন 2024 till 6 PM। 4 জুনলৈকে সময় আছে, 6টা বজালৈকে সন্ধিয়া 2024। ৰিলিজ ডেট অফ এডমিট কাৰ্ড টু বি আপডেট লেটাৰ, সেইটো আপডেট কৰা নাই এতিয়ালৈকে। ডেট অফ ৰিটাৰ্ণ এক্সামটো অনুষ্ঠিত হ'ব 1 ছেপ্টেম্বৰ 2024, 1 ছেপ্টেম্বৰ 2024 দিনাখন যিটো ৰিটাৰ্ণ এক্সাম হ'ব সেইটো অনুষ্ঠিত হ'ব। আৰু এডমিট কাৰ্ডৰ কথা ইয়াত উল্লেখ কৰা নাই। এডমিট কাৰ্ড যেতিয়া মুকলি কৰি দিয়া হ'ব মই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাই দিম। ইয়াৰ কাৰণে এপ্লাই কৰিবলৈ হ'লে আপোনালোকে অনলাইন মাধ্যমেৰে যিহেতু এপ্লাই কৰিব পাৰিব, ইয়াৰ কাৰণে ভিডিঅ' ডিছক্ৰিপশ্যন ভিজিট কৰিব। ভিডিঅ' ডিছক্ৰিপশ্যনলৈ আহিব, তাতে পাই যাব লিংক, সকলোখিনি লিংক অনলাইন এপ্লাই কৰা আৰু এডভাৰটাইজমেণ্ট ডিটেইলছ অফিচিয়েল ৱেবছাইট সকলোখিনি ভিজিট কৰিব। ডিছক্ৰিপশ্যনত উপলব্ধ থাকিব। আপোনালোকে খালি ভিডিঅ' ডিছক্ৰিপশ্যনলৈ আহিলেই হ'ল, তাত সকলোখিনি লিংক পাই যাব, আপোনালোকে এপ্লাই কৰি ল'ব। আৰু 4 জুনলৈকে সময় আছে। আজি যিহেতু 16 তাৰিখ মে'ৰ, বেছি দিন নাই। সেইকাৰণে যিসকল ইণ্টাৰেষ্ট হয় এডুকেশ্যন কোৱালিফিকেশ্যন মিলে বা এপ্লাই কৰোঁ বুলি ভাবে আপোনালোকে এই এক্সামটোৰ কাৰণে আপোনালোকে এপ্লাই কৰিব পাৰিব।
খালি 4 জুনৰ আগতে অতি সোনকালে এপ্লাই কৰি ল'ব আৰু এডভাৰটাইজমেণ্ট ডিটেইলছটো চাই ল'ব এপ্লাই কৰাৰ আগত এবাৰ। গতিকে বন্ধুসকল ভিডিঅ'টো আজি ইমানেই আছিলে, ইমানটো ইনফৰমেশ্যন আপোনালোকক দিব লগা আছিলে, ইমানটোৱে জনাব লগা আছিলে। যদি চাই ভাল পালে লাইক কৰিব, ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে সকলোৱে গম পায়, আৰু কিবা সুধিবলগীয়া থাকিলে নিশ্চয় কমেণ্ট কৰি জনাব। আৰু এনেকুৱা ধৰণৰ আপডেটবোৰ পাই থাকিবলৈ আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব। ধন্যবাদ।